বছৰ মূৰে মূৰে 146 বছৰ পাছত মহাকুম্ভ মেলা হয়, য'ত নেকি দুৰ্বাসা ঋষিৰ অভিশাপত ইন্দ্ৰ ৰজা দুৰ্বল হোৱাৰ হেতুকে ইয়াত সমুদ্ৰ মন্থন কৰিছিলে। সমুদ্ৰ মন্থনৰ ক্ষেত্ৰত 14বিধ সম্পদ ওলাইছে, দুষ্পাদ্য সম্পদ, আৰু এই সম্পদসমূহত শেষত অমিত কলহ ধন্বন্তৰী লৈ ওলাই আহিলে। ওলোৱাৰ পাছত ইয়াত পৃথিৱীত 4টা জেগাত পৰিছিলে বুলি কৈছে, এটা প্ৰয়াগৰাজ, এটা হৰিদ্বাৰ, এটা নাচিক আৰু উজ্জয়নত। আৰু এই উজ্জয়নত পৰাত আজি বিশাল সমুদ্ৰৰ ত্ৰিবেণী সংগমত আমি আছোঁ। গোটেই সন্মুখে ইয়াতে পাপমুক্ত হয় বুলি কৈ এটা ইয়াত গা ধুই স্থান কৰি আছে। লোক লোকাৰণ্য হৈছে, হাজাৰ লাখ কোটি মানুহ হৈছে ইয়াত। উত্তৰ প্ৰদেশ চৰকাৰৰ মতে আজি মণি অমাৱস্যাত প্ৰায় 10 কোটি লোকে ইয়াত স্নান কৰিব বুলি এটা প্ৰচাৰ চলি আছে। আৰু মই আপোনালোকৰ আগত সকলোৱে যাতে মংগলময় হওক, এই পবিত্ৰ স্থানৰ পৰা সকলোৱে দুখবোৰ আঁতৰ হওক তাৰে কামনা কৰি মই আজি প্ৰয়াগৰাজৰ পৰা সকলোৰে মনৰ আশা পূৰ হওক বুলি মোৰ বক্তব্য